ভিত্তিহীন কথাৰে ৰাইজক বিভ্ৰান্ত নকৰিব। এইবাৰ অখিল গগৈক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ। নৰ্থ ফেষ্টিভেলক ধন দিবলৈ মুখ্যমন্ত্ৰীয়ে কাকো নিৰ্দেশ দিয়া নাই। অভিযোগ প্ৰমাণ কৰিবলৈ অখিল গগৈক প্ৰত্যাহ্বান মন্ত্ৰী হাজৰিকাৰ। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত চলি থকা বাক বিতণ্ডাৰ মাজত এইবাৰ আৰম্ভ হৈছে বিধায়ক অখিল গগৈ বনাম মন্ত্ৰী পীযুষ হাজৰিকাৰ বাকযুদ্ধ। উল্লেখ্য যে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিটো বিভাগক 30 লাখকৈ ধন অনুমোদন দিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি অভিযোগ কৰিছিল বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগ নাকচ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী হাজৰিকাই কয় যে অখিল গগৈৰ হাতত যদি তেনে কিবা প্ৰমাণ আছে সেয়া ৰাজহুৱা কৰক, অন্যথা ভিত্তিহীন কথা কৈ ৰাইজক বিভ্ৰান্ত নকৰিব। মন্ত্ৰী হাজৰিকাই বিধায়ক অখিল গগৈক এই বুলিও সকীয়াই দি কয় যে কোনো ধৰণৰ তথ্য পাতি নোহোৱাকৈ চালে বেৰে কোবাই জুবিন গাৰ্গৰ নামত নিকৃষ্ট ৰাজনীতি নকৰিব। শুনক মন্ত্ৰী পীযুষ হাজৰিকাৰ সেই মন্তব্য। চাওক, জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই ভাবিলেও কষ্ট লাগে, অত্যন্ত দুখৰ কথা। মইতো আগতেও কৈছোঁ যে যৌৱন আৰম্ভ হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনি। গতিকে আমাৰ পৰা তেখেত সোনকালে ওলাই আঁতৰি গুচি যোৱাত আমি অত্যন্ত দুখিত, অত্যন্ত সকলো নিয়মান। ৰাইজে বিচৰা ধৰণে তদন্তৰ কাম পূৰ্ণগতিত চলি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই তদন্ত নিশ্চিতভাৱে অতি সক্ৰিয়তাৰে ব্যৱস্থা লোৱাটো আমি প্ৰত্যক্ষ কৰিছোঁ। এই ক্ষেত্ৰত বোকাচতীয়া ৰাজনীতি নকৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। অলপ আগত এটা মই ফেচবুকত পোষ্ট দেখিছোঁ, অখিল গগৈ ডাঙৰীয়াই আজিৰ পৰা কেইদিনমানৰ আগত কৈছিলে ক'ৰবাত বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰত্যেকটো বিভাগক 30 লাখ টকালৈকে দিবলৈকে নিৰ্দেশ দিছিল। এই নিৰ্দেশটো ক'ত কেনেকৈ দিছিল মই অখিল গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ। এই নিৰ্দেশটো কোন কেনেকৈ ক'ত দিছিলে, কোনে কেনেকৈ ক'ত দিছিলে, অখিল গগৈ ডাঙৰীয়াৰ হাতত কি প্ৰমাণ আছে, এই প্ৰমাণ তথ্য সহকাৰে দিবলৈকে মই অনুৰোধ কৰিছোঁ। আৰু তেখেতে কোৱাৰ দৰে, মইতো মিছা কথা বুলি কওঁ, মই 100% মিছা বুলি জানো। তেখেতে কোৱাৰ দৰে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ মিছাকৈ কোৱা বুলি, যিটো মিছাকৈ কৈছিলে কোনোবা ডিপাৰ্টমেণ্টৰ পৰা ক'ৰবাত টকা দিছে নেকি, তাৰো কথা, অসম চৰকাৰৰ কোনোবা ডিপাৰ্টমেণ্টৰ পৰা ক'ৰবাত টকা দিছে নেকি, তাৰ তেখেতৰ হাতত কিবা নহয় কিবা যদি তথ্য আছে দিবলৈকে আহ্বান জনাইছোঁ। যদি তেখেতে এই প্ৰমাণ দিব নোৱাৰে, অসমৰ ৰাইজক ক্ষমা খুজিবলৈ মই আহ্বান জনাইছোঁ। মই দৃঢ়তাৰে ক'ব পাৰোঁ, মই যিকেইটা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, এই ডিপাৰ্টমেণ্টকেইটাৰ পৰা এটকাও নৰ্থ ইষ্ট ফেষ্টিভেললৈকে যোৱা নাই। গতিকে তেনেকুৱা কোনো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আদেশ পোৱাৰ প্ৰশ্ন নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় এনেকুৱা আদেশ দিব? ক'ত অখিল গগৈ ডাঙৰীয়াই মিছা কথাবিলাক শিকিছে? মই তেখেতৰ পৰা উত্তৰ বিচাৰিছোঁ, উত্তৰ দিব বুলি মই ৰৈ আছোঁ। নিউজ এক্সপ্ৰেছ এণ্ড লাইভ।